নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব। মাহটোৰ বেছিভাগ সময় আত্মীয় স্বজনৰ মনোৰঞ্জনত কটাব। আত্মীয় স্বজন ঘৰলৈ অহা যোৱা কৰিব। ঘৰৰ পৰিৱেশ মাহৰ মাজভাগটো আধ্যাত্মিক হৈ থকাৰ সম্ভাৱনা আছে। তৃতীয় সপ্তাহত ঘৰত কিবা ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। যদি কোনো ভাই বা ভগ্নীয়ে কৰ্মসংস্থাপন লাভ কৰে তেন্তে তেওঁৰ চাকৰি বিপদত পৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক উৎসাহিত কৰক আৰু বেয়া কথা কোৱাৰ পৰা বিৰত থাকক। যদি কোনো পুৰণি বিষয়ক লৈ আপোনাৰ পৰিয়ালত বিবাদ চলি আছে বা বিবাদ চলি থাকে তেন্তে এই বিবাদ সমাধান হ'ব। বাহিৰত ঘৰৰ কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ শত্ৰুৱে ইয়াৰ সুবিধা ল'ব পাৰে। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে তেন্তে বছৰৰ এই মাহটো আপোনাৰ বাবে অতি শুভ হ'ব। এনে কিছুমান চুক্তি হ'ব যাৰ ফলত শুভ ফল পোৱা দেখা যাব। এনে পৰিস্থিতিত সজাগ হওক আৰু কোনো সুযোগ পিছলি যাবলৈ নিদিব, নহ'লে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ পৰা এই সুযোগ কাঢ়ি ল'ব পাৰে। যিসকল লোকে কৰ্মৰত হৈ আছে তেওঁলোকেও তেওঁলোকৰ বছ বা ছিনিয়ৰ অফিচাৰৰ পৰা উৎসাহ পাব। আপোনাৰ সহকৰ্মীসকলেও সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। যদি আপুনি চৰকাৰী কাম কৰি আছে তেন্তে মাহৰ দ্বিতীয় সপ্তাহত সজাগ হওক, কাৰণ বিৰোধীয়ে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ ওপৰত চকু ৰাখক। মাহৰ শেষ সপ্তাহত লাভ পোৱাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি সংগীত বা শিল্পৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰি আছে তেন্তে এই মাহত আপুনি কাৰোবাৰ সহায় লাভ কৰিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকক আৰু ভালদৰে বিবেচনা কৰিহে যিকোনো সিদ্ধান্ত লওক। যদি আপুনি যিকোনো কলেজত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি তাত সফলতা লাভ কৰিব। বছৰৰ এই সময়খিনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি শুভ। আপোনাক পথ প্ৰদৰ্শন কৰা শিক্ষকসকলৰ পৰা নতুন কিবা এটা শিকিবলৈ পাব। এই মাহত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি এতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাই তেন্তে এই মাহত আপোনাৰ সম্পৰ্কবোৰত টেঙা কৰিবলৈ চেষ্টা কৰিব অইন ব্যক্তিসকলে। হৃদয়ৰ গভীৰত কিবা এটাই আঘাত দিব, কিন্তু সেইবোৰ আপুনি কাকো ক'ব নোৱাৰিব। 5 বছৰতকৈ অধিক সময় বিয়া হোৱা ব্যক্তিসকলৰ বাবে ইজনে সিজনক ভালদৰে বুজিবলৈ সময় পাব আৰু সহায় কৰা হ'ব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাৰ সম্পৰ্কত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কিন্তু আপুনি ইয়াৰ বিষয়ে অজ্ঞাত হ'ব। এনে পৰিস্থিতিত প্ৰেমিক বা প্ৰেমিকসকলৰ ওপৰত বিশ্বাস ৰাখক। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে তেন্তে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগত থাকক, কাৰণ সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদিও এই মাহত আপুনি আগৰ তুলনাত অধিক চঞ্চল আৰু ফিট অনুভৱ কৰিব
মানসিক চাপ থাকিব পাৰে। এনে পৰিস্থিতিত ৰাতিপুৱা যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ টোপনিৰ অভাৱৰ সমস্যাই মাহৰ তৃতীয় সপ্তাহত আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাবে শুই উঠাৰ আগতে 10 পৰা 15 মিনিট ধ্যান কৰিলে অতি ভাল ফলাফল লাভ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহৰ দ্বিতীয় সপ্তাহত প্ৰেমিকৰ লগত কথা পাতি থকাৰ সময়ত আপোনাৰ কথাবোৰ বুদ্ধিমান ৰূপে বাছি লওক, নহ'লে অজানিতে কোনো কথা এটাই তেওঁক আঘাত দিব পাৰে, যাৰ ফলত সম্পৰ্কত চিৰদিনৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। হঠাৎ ঘৰৰ কোনো কামৰ বাবে ওলাই যাব লাগিব পাৰে। আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ লগত সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাব পাৰে, যিয়ে ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব। যদি আপুনি ধৈৰ্যৰে কাম নকৰে তেন্তে সমস্যাটো গুৰুতৰ হৈ পৰিব পাৰে আৰু বিষয়টো আদালতত উপনীত হ'ব পাৰে। আপুনি আপোনাৰ সন্তানৰ প্ৰতি আশাবাদী হৈ থাকিব আৰু তেওঁলোকৰ সম্পূৰ্ণ সহায় লাভ কৰিব। যদি আপুনি সন্তান জন্ম দিব বিচাৰি আছে তেন্তে এই মাহত আপুনি আপোনাৰ পত্নী বা স্বামীৰ পৰা এটা ভাল সংকেত পাব, যিয়ে আপোনালোক দুয়োকে সুখী কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু সকলোৱে আপোনাক ভাল চকুৰে চাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কোনো চাকৰিত আছে আৰু সেইটো আপুনি সলনি কৰাৰ কথা ভাবিছে তেন্তে বন্ধ কৰক, কাৰণ বছৰৰ এই মাহটো ইয়াৰ বাবে শুভ নহয়। গতিকে আপুনি পুৰণি চাকৰিটোত মনোনিৱেশ কৰি কিছু সময় অপেক্ষা কৰক। চৰকাৰী বিষয়াসকলে উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতি থাকোঁতে সাৱধান হ'ব লাগিব, কিয়নো এই মাহটো আপোনাৰ বাবে শুভ নহয়। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ী হ'লে মাহৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু বহু ভাল সুযোগ আপোনাৰ বাটত আহিব, কিন্তু গুৰুত্ব নিদিলে এই লাভ লোকচানলৈ পৰিণত হ'ব। মাহৰ দ্বিতীয় সপ্তাহত বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক, কাৰণ আপোনাৰ কোনো এজন গ্ৰাহকে আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজত পঢ়ি আছে তেন্তে কোনো প্ৰজেক্ট আবদ্ধ হৈ পৰিব পাৰে আৰু সেই বিষয়ে হতাশ হ'ব পাৰে। বন্ধুৰ লগতো বিভাজন হ'ব পাৰে, যিয়ে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব, যদিও সোনকালে সফলতা লাভ কৰিব নোৱাৰিব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপোনাৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব আৰু আন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। যদি আপুনি যিকোনো পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে তেন্তে ইয়াত অধিক সময় লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বিবাহিত তেন্তে এই মাহত আপোনাৰ পত্নী বা স্বামীয়ে আপোনাৰ ওপৰত পৰিয়ালৰ পৰিকল্পনাৰ বাবে হেঁচা প্ৰয়োগ কৰিব। তেওঁৰ কথাই আপোনাক সুখী কৰিব, কিন্তু ক'ৰবাত আপুনি কিবা সন্দেহত পৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু ঘৰত এই কথা নাজানে তেন্তে এই মাহত কোনোবাই হয়তো এই বিষয়ে জানিব পাৰিব। অৱশ্যে এইটো আপোনাৰ ভৱিষ্যতৰ বাবে অতি ভাল হ'ব। যদি আপুনি নিজৰ বাবে সম্পৰ্ক বিচাৰি আছে তেন্তে এই মাহত কাৰোবাৰ লগত ইতিবাচক কথা বতৰা আৰম্ভ হ'ব, কিন্তু সেয়া ফুলি উঠা নহ'ব। এনে পৰিস্থিতিত আগতীয়াকৈ সকলো শ্বেয়াৰ নকৰিব আৰু সম্পৰ্কবোৰক সময় দিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ভৰিৰ মেৰুদণ্ড বা আঁঠুৰ বিষৰ সমস্যা হ'ব পাৰে।
যিটো দীঘলীয়াকৈ থাকিব। ইয়াৰ বাবে ৰাতিপুৱা ফুৰিবলৈ যোৱাৰ অভ্যাস যদি আপুনি কৰে তেন্তে ভাল হ'ব। মাহৰ মাজভাগত কিবা এটাই আপোনাক আমনি কৰিব পাৰে, কিন্তু সোনকালে সমাধান হ'ব। যদি আপুনি আপোনাৰ দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস সঠিকভাৱে বজাই ৰাখে তেন্তে এই মাহটো আপোনাৰ বাবে ভাল হ'ব। নহ'লে আপুনি বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে খাদ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন লওক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি কেতিয়াবা ৰাতিপুৱা বাহিৰ খাদ্য গ্ৰহণ কৰে বা ৰাতি আহাৰ খোৱাৰ অভ্যাস আছে তেন্তে এই মাহত, বিশেষকৈ মাহৰ দ্বিতীয় সপ্তাহত এই কাম একেবাৰে নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য বেয়া হৈ পৰিব, যিটো আৰু বেয়া হৈ যাবলৈ আৰম্ভ কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল কন্যা ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোৰ বিশেষ ফলাফল। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি এই চেনেলত লগ পাওঁ। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰাওক আৰু আমি আপোনাৰ সেই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।